অৰ্থনৈতিক অৱৰোধ আৰম্ভ কৰিছে তো ইয়াৰ কাৰণে ৰাজনৈতিক ক্ষেত্ৰত কি ধৰণৰ প্ৰভাৱ পেলাব? চাওক, এইটো পলিটিকেল ইয়াৰ ইম্পেক্ট একো নাই, কিন্তু আমি ইতিমধ্যে সকলোকে কৈছোঁৱেই যে নৱেম্বৰত প্ৰতিবেদন আহিব। মৰাণ মটক ৰাইজেও জানে প্ৰতিবেদনত কি আহিব, বা কোচ ৰাজবংশী চুতীয়া সকলোৱে জানে। তাৰ পিছতো আন্দোলন কৰি থাকিলে অসমৰ পৰিৱেশ বেয়া হয় আৰু যিটো কাম ধুনীয়াকৈ হৈ যাব সি জটিল হ'ব। সেইকাৰণে মই সকলোকে কওঁ যে আন্দোলন কৰি অসমে আজিলৈকে একো পোৱা নাই। কালি নাৰেংগী কৰোৱা দলং পালে, আন্দোলন কৰিতো পোৱা নাই। গুৱাহাটী উত্তৰ গুৱাহাটী দলং হ'ল, আন্দোলন কৰিতো পোৱা নাই। নামৰূপত সাৰ কাৰখানা হ'ল, আন্দোলন কৰিতো পোৱা নাই। আন্দোলন কৰি অসমে আজিলৈকে একো পোৱা নাই। গতিকে আন্দোলন কৰাটো সময়ৰ এটা অপব্যৱহাৰ, ৰাইজৰ ক্ষতি হয়। আৰু মই সেইকাৰণে অসমৰ নতুন প্ৰজন্মক আন্দোলনৰ মানসিকতা ত্যাগ কৰিবৰ কাৰণে সদায় আহ্বান জনাওঁ।